উন্নয়নৰ সুনামি উঠাৰ ৰাজ্যত বাঁহৰ দলং শিলগুটি এটাও নপৰা ৰাস্তা পৰম্পৰাক প্ৰাধান্য দিয়া চৰকাৰে তাহানিৰ ৰাস্তা পদূলিৰ ৰংৰূপ সলাই পৰম্পৰাত আঘাত নকৰাৰ আপাহতে হয়তো এনেদৰে ৰাখিছে এই ৰাস্তা দলংবোৰ এইবোৰ অঞ্চলৰ ৰাইজেও ভোট দিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো ভোট দিব কিন্তু ভোট পোৱাৰ পাছত জনপ্ৰতিনিধিয়ে পাহৰি যায় এই অঞ্চলবোৰ এইখন কামৰূপৰ কুলহাটীৰ মিলনপুৰ গাঁৱৰ দলং কলাজল নৈৰ ওপৰত আছে এই দলংখন মিলনপুৰ গাঁও কুলহাটী পাঁচগাঁও পঞ্চায়তৰ অন্তৰ্গত দলংখনৰ অৱস্থা দেখুৱাৰ পাছত ৰাইজ কিমান সমস্যাৰ সন্মুখীন হৈ আছে সেয়া বৰ্ণনা নকৰিলেও হয় যাতায়াতৰ ক্ষেত্ৰত হোৱা চৰম অসুবিধা নিৰ্বাচন আহিলেই সমাধানৰ আশ্বাস পায় ৰাইজে কিন্তু যুগ যুগ ধৰি ৰাইজে বাঁহৰ দলং সাজিহে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে শেহতীয়াকৈ পকী দলং এখনৰ কাম আৰম্ভ হৈছিল যদিও সম্পূৰ্ণ নহল আৰু দলং হ'ব বুলি কয় ভাল লাগিছিল ঘূৰো হেনে হৈ থাকিল আৰু দলঙৰ একো নাহিলে দলংখন ভাল কৰিব লাগে আৰু তাৰমানে এতিয়া বাৰিষা আছে মানে আমাৰ দিগদাৰ হৈছে এতিয়া আমাৰ চিন্তা লাগিছে বৰষুণ আহিলে ইয়াৰ পৰা যাব নোৱাৰোঁ মানুহ ওপৰখন শ্লিপ হয় আৰু এইবিলাক গোটেই ভাঙি চিঙি একদম ঠাণ্ডা হৈ আছে চলি পলি স্কুলত যাব আহিলে গৃহস্থ মানুহ আগবাঢ়ি থব আহিব লাগে এইখন গোৱালপাৰাৰ কোলামুৱাৰ পৰা গুমাইঝাৰ সংযোগী পথত থকা বাঁহৰ দলং গোৱালপাৰাৰ চিন্নাবাৰী পঞ্চায়তৰ অন্তৰ্গত এইখন দলং যুগ যুগ ধৰি গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰি আহিছে দলংখন এইখন দলং পাৰ হৈ দৈনিক যাতায়াত কৰিবলগীয়া হয় 10খন গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিৰ আশ্বাসতেই শেষ হৈছে উন্নয়ন ৰাজ্য চৰকাৰৰ পক্ষীয়া বিকাশেও চুব নোৱাৰিলে এইখন দলং পৰিণতিত জমৰ যাতনা ভুগি আছে ৰাইজে পঞ্চায়ত নিৰ্বাচনত পুনৰ আশ্বাস প্ৰতিশ্ৰুতিৰ মেটমৰা বুজালৈ এইখন দলঙৰে পাৰ হ'ব ভোট ভিক্ষাৰী কিন্তু নিৰ্বাচন গ'লেই ফুটুকাৰ ফেন হৈ পৰিব সকলো বাৰিষা সময়ত পাহাৰৰ পৰা নামি অহা পানীয়ে বাৰিষা সময়ত খহাই লৈ যায় আৰু ৰাইজে নিজৰ নিজৰ পকেটৰ ধন কালেকশ্যন কৰি পেলাই বাঁহেৰে মানে বনাই দিয়ে এইটো যোগীঘোপাৰ চলন্তপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পথ চলন্তপাৰা চতুৰ্থ খণ্ড গাঁৱৰ পথৰ অৱস্থা এয়া এজাক বৰষুণ দিলেই এই পথেৰে যাতায়াত বন্ধ হৈ পৰে পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বিধায়ক পথটোৰ উন্নয়নৰ বাবে আবেদন নিবেদন কৰি দিস্তাই দিস্তাই কাগজ খৰচ কৰিছে কিন্তু গা নলৰে কৰ্তৃপক্ষৰ চৰকাৰে ঘোষণা কৰিছে জয়গোপা চিটি বুলি ঘোষণা কৰিছে এইটো অঞ্চল নহ'লে যেহেতু চিটি নহবই চলন্তপাৰা পাঠফৰ এইটো অঞ্চল নিশ্চিতভাৱে চিটিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব এনেকুৱা ৰাস্তা চিটি থাকে নেকি বিভিন্ন সমস্যাত জৰ্জৰিত গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নম্বৰ খণ্ড যোৱা 40 বছৰে মাটি এচপৰাও পৰা নাই এই পথটোত বাৰিষা একাঠু পৰ্যন্ত পানী হয় পথটোত নিৰ্বাচিত প্ৰতিনিধিয়ে পাহৰি যায় নিৰ্বাচন পূৰ্ব প্ৰতিশ্ৰুতি তথাপিও পৰিৱৰ্তনৰ আশাত পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈছে 7 নম্বৰ খণ্ডৰ ৰাইজো মানে চৰকাৰৰ পৰা বা কোনো মেম্বাৰৰ পৰা কোনো পঞ্চায়তৰ পৰা আজিলৈকে এইটো কাম হোৱা নাই আৰু যেতিয়া ইলেকশ্যন আহে তেতিয়া সবে আমাৰ ঘৰত আহি আমাক যিমান মানে পঠাব লাগে পঠাই চঠাই ভোট চোট লৈ তাৰপিছত ইহঁতে গুচি যায় ৰঞ্জিত দাস ডাঙৰীয়া কোনোদিন দেখা নাপালে যে এইটো কাটাজাৰ গাঁৱৰ 7 নম্বৰ খণ্ডত এইটো ৰাস্তা যে 40 ঘৰ মানুহ যে বসবাস কৰি আছে এইটো ৰাস্তা কোনোদিন মানে তেওঁ চকুৰে দেখা নাপালে এই দলং এই ৰাস্তাৰে সাধাৰণ লোকৰ উপৰি কণ ছাত্ৰ ছাত্ৰী ৰোগীয়া লোক প্ৰসূতিয়ে যাতায়াত কৰিবলগীয়া হয় এই দুৰ্দশা যেন তেওঁলোকৰ কপালৰ লিখন এয়াই ৰাজ্যত পঞ্চায়তী ৰাজে কৰা উন্নয়নৰ নমুনা বিগত 5 বছৰত একাংশ পঞ্চায়তে উন্নয়নৰ নামত কি কৰিলে তাৰ উদাহৰণ এইবোৰ নিৰ্বাচন জিনি পঞ্চায়ত কাৰ্যালয় দখল কৰি চৰকাৰী আঁচনিৰ অংক কৰাই জনপ্ৰতিনিধিৰ লক্ষ্য হোৱাৰ পৰিণাম ভুগিছে সাধাৰণ ৰাইজে ব্যুৰো ৰিপৰ্ট NKTV+